তাৰ পাৰ্চনেল ৰুম থাকিব বুলিহে পাইছিলোঁ, কিন্তু নাই, ৰুম নাই, গাড়ীত ৰখাই দিছে মোক একেদিন গাড়ীত। গাড়ীয়ে আমাৰ সকলো ভাই, গাড়ীয়ে ঘৰ, গাড়ী বাৰী, গাড়ীয়ে অল এভৰিথিং। হাই গাইজ, ৱেলকাম টু বেক মাই নিউ এনাডাৰ ব্লগছ। গাইজ, মই বৰ্তমান আছোঁ নগাঁও চহৰৰ স্মাৰ্ট পইণ্টত, আৰু স্মাৰ্ট পইণ্ট তিনিআলিতে আছোঁ বৰ্তমান গাড়ীৰ ভিতৰৰ পৰাই মই আজি ব্লগটো আৰম্ভ কৰিছোঁ। মোৰ লগত আছে এয়া মুনু ভাই, সদায় দেখা পাই থাকে মোৰ লগত মুনুক, আৰু তাৰ লগতে আছোঁ মই তাৰ গাড়ীতে। আৰু মই আপোনালোকক দেখুৱাম স্মাৰ্ট পইণ্টৰ কিছুমান দৃশ্য, তিনিআলিৰ দৃশ্য, আৰু লগতে গাড়ীত কেনেকুৱা থাকিবলগীয়া হয় সকলোবোৰ মই এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চোৱাৰ আগতে যদি ভাল লাগে এটা লাইক কৰিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক গাইজ, এয়াই হ'ল স্মাৰ্ট পইণ্টৰ তিনিআলিৰ দৃশ্য। গাড়ী থাকিলে কেনেকুৱা অৱস্থা হয় চাওকচোন। বৰ কাপোৰ কানি একেবাৰে লেতেৰা হৈ আছোঁ, যেনেকৈ আছোঁ তেনেকুৱাই থাকিব লগা হয়। মানে উপায় নাই, কিমানবাৰ চাৰ্ট পেণ্ট চেঞ্জ কৰিব, এদিনমান থাকিলে লেতেৰাটো হৈয়ে যায়। আৰু চাওকচোন, কোনোবাই গাড়ীৰ ভিতৰখন চাফ কৰি আছে। বেছি লেতেৰা হ'ল নেকি? বেছিকৈ লেতেৰা হ'ল? নিজৰ গাড়ীটো চাফ চিকুণ কৰি ৰাখিলে ভাল হয় ন? কাৰণ কিয় জানানে? আপোনালোকে নিশ্চয় নাজানে, মই দেখুৱাই আছোঁ ৰ'বচোন। এইখন যেন বিচনাহে, এই আহিছে, মই ঘূৰাই লৈছোঁ চিটখন, এই চিট। মানে ইয়াতে দুজন শুবলগীয়া হয়। বাহিৰত যোৱাৰ কথা মই এনেকুৱা হ'ব বুলি কেতিয়াও ভবাই নাছিলোঁ। হয়তো তাৰ পাৰ্চনেল ৰুম থাকিব বুলিহে পাইছিলোঁ, কিন্তু নাই, ৰুম নাই, গাড়ীত ৰখাই দিছে মোক একেদিন গাড়ীত। এনেকৈ ইয়াৰ পৰা এনেকৈ বহলকৈ ঠেং মেলি কিনে, মানে আৰু এজনে এই চিটৰ বেক চাইডেদি সেই এনেকৈ ঠেং দি কিনে আৰু ইপিনে মূৰ দি শুবলগীয়া হয়। তথাপিও ভাল দিয়কচোন। গাড়ীয়ে আমাৰ সকলো ভাই, গাড়ীয়ে ঘৰ, গাড়ী বাৰী, গাড়ীয়ে অল এভৰিথিং। এইটো চাওক, ইয়াত জগ ৰাখিছে, ইয়াত চাহ বনাই খাবৰ কাৰণে ইয়াতে আছে কাপ ৰাখিছোঁ, ড্ৰিংক কাপ, আৰু ড্ৰিংক কাপ নহয়, টি কাপ, আৰু ইয়াত চিনি চাহপাত আছে, আৰু ইয়াতে বাচন বৰ্তন আছে, ইয়াতে পানী কিনি খাবলগীয়া হয়। আৰু চিট, আৰু এই চিটৰ ভিতৰত আছে নেদেখুৱাম দিয়ক, গেছ টেছ লৈ ফুৰিব লগা হয়। মানে এই আছে এই চিটত গেছখন বহুৱাই আমি ভাতটো বনাই খাবলগীয়া হয়, আৰু ইয়াতেই শুবলগীয়া হয়। গাড়ীৰ ভিতৰত আশ্ৰয় ল'ব লগা বহুত ডাঙৰ কঠিন দেই। আৰু মুনুবাইৰ বোলে বহুত ভোক লাগিছে, চাহ খাবলৈ পেক কৰি আছে। মানে চাহ খায়ে আহিছে আমি ৰাতিপুৱা, তথাপি আকৌ খাম, কাৰণ এতিয়া 11টা বাজি গ'ল। তথাপিও ভাত পানী এতিয়া বনাব পৰা নাই। চাহ খাবলৈ দোকানত নাযাওঁ বোলে, আমি ইয়াতে বনাই খাওঁ। গতিকে গেছটো ওলাই লওঁ। এয়া চিটৰ ভিতৰত গেছটো ৰাখিছে। কাঠৰ লাগিব ন? দিয়াছোঁ ৰ ইমান সমস্যাত পৰি গ'ল, কাৰ্টুনটো ভিতৰত সোমাই গ'ল ন? এয়া কাৰ্টুনটো পাৰি লওঁ ভালকৈ। যাব দে। বঢ়িয়া হ'ল, চিটৰ ওপৰত কাৰ্টুনটো পাৰি লৈছোঁ। তাৰপিছত এই চিলিণ্ডাৰটো ধৰ, চিলিণ্ডাৰ। তাৰপিছত কি লাগিব? ক'ত? তাৰপিছত তাৰ চোলা হ'ব। চাহ বনোৱাৰ কাৰণে পানীটো লাগিব। চাওক, আমি পানী আনিবলৈ কলিকত যাব নালাগে, ইয়াতে এভৰিথিং। ইমান অলপমান ধুই লওঁ। পানী বেছি গ'ল। উপায় নাপায়, নগ'ল কি হ'ব? উপায় নাপায় নহয়, ইমান পানী হ'ব দে। হ'ব। বাছ আজিৰ কাৰণে হেণ্ডিমেন হৈছোঁ দে মই। হেণ্ডিমেন, বেষ্ট হেণ্ডিমেন। ভালকৈ বহি লৈচোন।
গেছটো জ্বলাইছা হৈ গ'ল ন এইয়া সম্পত্তি হয় আমাৰ এইটো সম্পত্তি আমাৰ মনোবাইৰ সম্পত্তি হয় ইয়াত কি আছে চাহপাত চিনি বিস্কুটো নাই আনিব লাগিব আৰু দোকানৰ পৰা আনিম আদা আদা দিব লাগিব লাল চাহ তেতিয়া অলপ সোৱাদ লাগে ন দোকানটো একেবাৰে ওচৰতে ইয়াৰ কাৰণে মোক মুনুবাই কি কৰিছে জানানে বিস্কুট আনিবলৈ পঠিয়াই দিছে বিস্কুট 10 টকীয়াৰ এপেকেট আনিম নিমকীয়া বিস্কুট বিস্কুট লৈ লওক মই এতিয়া গাড়ী লৈ গৈ আছোঁ কাম কৰি চাহ পানী খালোঁ এতিয়া আৰামকৈ ৰেষ্ট লৈ থাকিম আজিৰ মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব কমেণ্ট কৰিব কমেণ্ট বক্সটো আপোনালোকৰ কাৰণে খালী ৰাখিছোঁ মই খালী কমেণ্ট কৰিব পাৰে ভাল লাগিলে শ্বেয়াৰ কৰি দিব চ' আজিলৈ ইমানে বাই বাই